এতিয়া চোৱা আমি ৮ নম্বৰ প্ৰশ্নটো কৰিম। ৮ৰ ১ নম্বৰ এতিয়া চোৱা ৮ৰ ১ নম্বৰ প্ৰশ্নটো আছে, এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক ১৫, ২০ বা ২৫ জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? ঠিক আছে, এটা ৰেজিমেণ্ট আছে, সেই ৰেজিমেণ্টত কি আছে? কিছুমান সৈনিক আছে। সেই সৈনিকবোৰক কি কৰাব লাগে? ১৫, ২০ বা ২৫ জনকৈ কি কৰিব লাগে? কিছুমান শাৰীত, অৰ্থাৎ এনেকুৱা কিছুমান লাইনত আমি কি কৰাব লাগে? থিয় কৰাব লাগে বা থিয় কৰাব পাৰি। ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে? তেনেহলে অতি কমেও কিমানজন আমাৰ কি আছে? সৈনিক তাতে আছে, যিখিনিক নেকি আমি কি কৰিব পাৰো? ১৫, ২০ আৰু ২৫ জনকৈ কি কৰিব পাৰো? লাইন কৰাব পাৰো বা শাৰী কৰি থিয় কৰাব পাৰো। এইটো তোমালোকে কি কৰিব লাগিব? ১৫, ২০ আৰু ২৫ যে আছে, এই সংখ্যা দুটাৰ কি কৰিব লাগিব? লসাগু বাহিৰ কৰিব লাগিব। যদি তোমালোকৰ প্ৰশ্নত অতি কমেও এনেকুৱা ধৰণৰ শব্দ থাকে, চোৱা অতি কমেও বা সৰ্বনিম্ন বা আটাইতকৈ কম, এনেকুৱা ধৰণৰ যদি তোমাৰ কি থাকে প্ৰশ্নত থাকে, তাৰ মানে তোমালোকে বুজি পাবা তাত কি বাহিৰ কৰিব লাগিব? লসাগু বাহিৰ কৰিব লাগিব। ঠিক আছে, তেনেহলে আমি সমাধানত লিখিম সমাধান। চাই লোৱা সমাধানত আমি কি লিখিব পাৰো? ১৫ক যদি আমি মৌলিক উৎপাদকত লিখো, কি লিখা যায়? ৩ পূৰণ ৫। তাৰপিছত আৰু কিমান আছে? ২০ক যদি আমি মৌলিক উৎপাদকত ভাঙো, কি লিখা যাব? ২ পূৰণ ২ পূৰণ কি হব? ৫। ঠিক আছে, ২ ২ গুণ ৪, ৪ ৫ গুণ ২০। আৰু কিমান আছে? ২৫ক যদি আমি মৌলিক উৎপাদকত ভাঙো, তেনেহলে কি লিখা যাব? ৫ পূৰণ ৫। ঠিক আছে, চোৱা এতেকে আমাৰ কি হব? এতেকে লসাগু। ঠিক আছে, এতেকে লসাগু। ঠিক আছে, তেনেহলে লসাগু আমাৰ কিমান হব? এতিয়া চোৱা লসাগু কিমান হব? ইয়াতে চোৱা, ইয়াতে প্ৰতিটো সংখ্যাই লসাগুত আমি ল'ব লাগে। ইয়াতে ২ আছে আৰু আছে নেকি বেলেগত? ২ নাই, গতিকে ২ কেইটা আছে? ২টা। ২ আমি কি ল'ম? ২টাই ল'ম। ঠিক আছে, ৩ ইয়াতেও আছে, বাকীটোত নাই, ৩ এটা আছে, ৩ ল'ম। ঠিক আছে, ৫ ইয়াতো আছে, ইয়াতো আছে আৰু ইয়াতো আছে। ৫ বেছিবাৰ কোনটোত আছে? এইটোত। কেইবাৰ আছে? ২বাৰ, গতিকে আমি কি ল'ম? এটা ৫ ল'ম। ঠিক আছে, এতিয়া আমি পূৰণ কৰি দিওঁ। কিমান হব? ২ ২ গুণ ৪, ৪ ২ গুণ ৬, ৬ ৫ গুণ কিমান? ৩০। ঠিক আছে, সরি ইয়াতেও ৫ আছে, ইয়াতেও ৫ আছে, ইয়াতেও ৫ আছে, হ্যাঁ নাই? চোৱা ৫ এইটোত এবাৰ আছে, এইটোত এবাৰ আছে, এইটোত কেইবাৰ আছে? ২বাৰ। তেনেহলে ৫ আমি কেইটা ল'ম? ২টা ল'ম। ঠিক আছে, বাস। তেনেহলে আমাৰ কিমান হব? ২ ২ গুণ ৪, ৪ ৩ গুণ কিমান? ৪ ৩ গুণ ১২, ১২ ৫ গুণ কিমান হব? ৬০, ৬০ ৩ গুণ কিমান হব? ৬০, ৬০ ৫ গুণ ৬ ৫ গুণ ৩০, ৩০০, হয় না নাই? ৩০০ হল। তেনেহলে ১৫, ২০ আৰু ২৫ৰ লসাগু কিমান পালো? ৩০০ পালো। তাৰ মানে কি আছে? এতে আমি কি কব পাৰো? এই ৰেজিমেণ্টটোত, ঠিক আছে, ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? ৩০০ জন। ঠিক আছে, লিখিম ৰেজিমেণ্টটোত অতি কমেও কেইজন সৈনিক আছে? ৩০০ জন। ঠিক আছে, ৩০০ জন কি হব? সৈনিক আছে। জন সৈনিক আছে। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈন্য আছে? ৩০০ জন সৈনিক আছে। তোমালোকে সুন্দৰকৈ লিখি লবা। ঠিক আছে, ২ নম্বৰ প্ৰশ্নটো চোৱা, এটা ঘণ্টা ১৮ ছেকেণ্ড আৰু আন এটা ঘণ্টা ৬০ ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান মিনিট কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? ঠিক আছে, দুটা ঘণ্টা আছে বা বেল, দুটা ঘণ্টা তোমাৰ কি এটা কি কৰে? তোমাৰ ৬০ ছেকেণ্ড আৰু আনটো এটা ১৮ ছেকেণ্ড আৰু আনটো ৬০ ছেকেণ্ডৰ অন্তৰালত, অৰ্থাৎ পিছত বা পাৰ্থক্য তোমাৰ কি হয়? বাজে। ঠিক আছে, এটা বাজে তোমাৰ ১৮ ছেকেণ্ড আৰু আনটো
60 সেকেন্ড পিছে পিছে তোমাৰ কি হয় এটো বাজে ঠিক আছে তাৰপিছত কৈছে কোনো এক সময়ত এনেকৈ এটা সময় আহিব যি সময়ত তোমাৰ কি হ'ব দুটা ঘন্টা তোমাৰ কি হ'ব একেলগে বাজিব তেনেহলে কিমান মিনিট পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব আমাৰ এইটো কি কৰিছে প্ৰশ্নত সুধিছে তেনেহলে আমি কি কৰিম এবাৰো ঠিক একে 18 আৰু কি কৰিম 60 ৰ আমি কি কৰিম লসাগু বাহিৰ কৰিম ঠিক আছে তেনেহলে 18 কে আমি কি লিখিব পাৰো 2 ৰে কৰিলে কেইবাৰ যাব 9 বাৰ আকৌ 3 ৰে কৰিলে 3 বাৰ ঠিক তেনেকৈ 60 কে মৌলিক উৎপাদকত ভাঙিলে 2 ৰে কেইবাৰ যাব 30 বাৰ আকৌ 2 ৰে 15 বাৰ 15 3 ৰে কেইবাৰ যাব 3 বাৰ যাব ঠিক আছে তেনেহলে আমি কি কৰিব পাৰো 18 সমান সমান এতেকে 18 ইকুয়াল টু আমি কি লিখিব পাৰো 2 into 3 স্কয়ার দি দুটা আছে ঠিক আছে তাৰ পিছত 60 60 সমান সমান কি লিখিব পাৰো 2 কেটা পাইছো দুটা সরি এত 5 হবো 5 বার যাব ঠিক আছে সোয়া 2 2 আমি কেটা পাইছো দুটা পাইছো 3 এটা আৰু কি 5 এটা ঠিক আছে 5 এতেকে লসাগু কিমান হ'ব এতেকে লসাগু সোয়া লসাগু কিমান হ'ব এতে 2 ইয়াতে আছে বেছিবাৰ 2 যেটো আছে এটো লম ঠিক আছে 3 ইয়াতে আছে 3 বেছিবাৰ যেটো আছে হেতু লম আৰু এটা সংখ্যা কি থাকিল বাকি 5 ঠিক আছে তেনে লসাগু কিমান হ'ব 2 দুটা পূৰণ কৰিলে কিমান হয় 4 হয় ঠিক আছে তেনেহলে এটো কিমান হ'ব 4 পূৰণ আৰু 3 দুটা পূৰণ কৰিলে কিমান হয় 9 হয় পূৰণ 5 ঠিক আছে 5 4 গুণ কিমান হ'ব 20 20 9 গুণ কিমান হ'ব 180 হয় না নাই 180 হ'ব তেনেহলে আমাৰ কি লসাগু কিমান হল 18 আৰু 60 কিমান হল 180 পালো এতেকে আমাৰ কি হ'ব 180 সেকেন্ড পিছত ঠিক আছে সেকেন্ডত হদিছে না মিনিটত হদিছে প্ৰশ্নটো আমি চাব লাগিব কিমান সেকেন্ড পিছত হয় সেকেন্ডত হদিছে চাই লও তেনেহলে কি হ'ব 180 সেকেন্ড পিছত হয় না নাই 180 সেকেন্ড পিছত তোমার কি হ'ব পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব হয় না নাই পুনৰ একেলগে বাজিব 180 সেকেন্ড পিছত কি হ'ব ঘন্টা দুটা পুনৰ একেলগে বাজিব ঠিক আছে 3 নম্বৰ প্ৰশ্নটো চোৱা এটা অনাতাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীত টু বজায় হ্যাঁ নাই এটা অনাতার কেন্দ্রই কি করে প্রতি দুদিনের মূরে মূরে হয় নাই দুদিন পিছে পিছে কি করে এই অসম সংগীত যেটো গীত আছে সেই গীতটো বজায় আন এটা কেন্দ্রই একেটা সংগীত প্রতি 3 দিনের মূরে মূরে বজায় আন এটা কি করে আন এটা তোমার কি আছে কেন্দ্র আছে হেনেকা সেন্টার আছে যে নাকি এই অসম সংগীত গীতটো 3 দিনের মূরে মূরে বজায় 30 দিনত মুঠতে কিমান বাৰ দুটা অনাতাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব তেনেহলে তোমাৰ 30 দিনত কিমান বাৰ কি কৰিব এই সংগীতটো একেটা দিনতে তোমাৰ কি হ'ব বাজিব কিমান দিন বাজিব 30 দিনৰ ভিতৰত ঠিক আছে তেনেহলে আমি লিখিম প্ৰথমে সোৱা সমাধান বুলি লিখিবা তোমালোকে 30 দিনত 30 দিনত দুয়োটা অনাতাৰ কেন্দ্ৰই দুয়োটা অনাতাৰ ঠিক আছে অনাতাৰ কেন্দ্ৰই 30 দিনত দুয়োটা অনাতাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব সংগীতটো 30 দিনত দুয়োটা অনাতাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো কি হ'ব সংগীতটো বজাৰ সংখ্যা ঠিক আছে 30 দিনৰ ভিতৰত কিমান দিন মানে দুয়োটা অনাতাৰ কেন্দ্ৰই তোমাৰ কি হয় এই সংগীতটো বজায় ঠিক আছে তেনেহলে সোৱা আমাৰ ইয়াতে মুঠ দিন কিমান আছে 30
হয় না নাই 30 দিন বাস চোৱা এটা নতাৰ কেন্দ্ৰই কি বজায় দুদিন মূৰে মূৰে আনটো কি কেদিন মূৰে মূৰে বজায় 3 দিন মূৰে মূৰে বজায় তেনেহলে ইয়াতে আমি লিখিম 2 আৰু 3ৰ লসাগু ঠিক আছে লসাগু ঠিক আছে 2 আৰু 3ৰ লসাগু কিমান হ'ব 2 আৰু 3 কি হয় মৌলিক সংখ্যা গতিকে 2 আৰু 3ৰ পূৰণফল কিমান 6 তাহলে 2 আৰু 3ৰ লসাগু কিমান হ'ব 6 আৰু ওপৰত আমাৰ কিমান হ'ব 30 ঠিক আছে তেনেহলে আমি যদি কি কৰো এই 6 ৰে 30ক ভাগ দিও কেইবাৰ যাব 5 বার যাব হয় না নাই তেনেহলে ইয়াতে আমাৰ কিমান হ'ব 5 অৰ্থাৎ 5 দিন হয় না নাই 30 দিনৰ ভিতৰত এই অনাতাৰ কেন্দ্ৰ দুটাই ঠিক আছে অনাতাৰ কেন্দ্ৰ দুটাই কি কৰে 5 দিন হে একেলগে তোমাৰ কি কৰে সংগীতটো বজায় এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ কি আছে 616 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়িব লগিয়া হল দুটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িব লগিয়া হল তেওঁলোকে খোজ কাঢ়িব লগিয়া স্তম্ভৰ উচ্চতম সংখ্যা কি চোৱা 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে হয় না নাই সৈন্য বাহিনীৰ এটা কি আছে গোট আছে ঠিক আছে এটা দল আছে সেই দলত তোমাৰ কিমানজন সৈন্য আছে 616 ঠিক আছে 616 জন সদস্য আছে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে আকৌ কি কৰিব লাগে এই 616 জন তোমাৰ কি সদস্যৰ সৈন্য বাহিনী যেটো তোমাৰ কি আছে দল আছে তেওঁলোকে আকৌ কি কৰিব লাগে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কি কৰিব লাগে কদম খোজ কাঢ়িব লাগে দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হল দুয়োটা দলে কি কৰিব লাগে সমান সংখ্যক স্তম্ভত ঠিক আছে সমান সমানে তাৰ মানে কি কৰে স্তম্ভত কি কৰিব লাগে খোজ কাঢ়িব লাগে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব চোৱা উচ্চতম মানে কি আটাইতকৈ বেছি হয় নাই উচ্চতম আটাইতকৈ বেছি যদি তোমালোকৰ প্ৰশ্নত কি থাকে উচ্চতম আটাইতকৈ বেছি সৰ্বাধিক এনেকুৱা ধৰণৰ থাকে তেনেহলে তোমালোকে ভাবি লবা কি এই প্ৰশ্নটোৰ আমি কি বাহিৰ কৰিব লাগিব গখাও বাহিৰ কৰিব লাগিব ঠিক আছে আমাৰ ইয়াতে কি সংখ্যা আছে দুটা সংখ্যা আছে এটা আছে কিমান 616 আৰু কিমান আছে 32 তাৰ মানে 616 আৰু 32 যদি আমি কি বাহিৰ কৰি দিও গখাও বাহিৰ কৰি দিও তেনেহলে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা আমি পাই যাম অৰ্থাৎ এই গখাওয়ে আমাৰ কি হ'ব খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা তেনেহলে আমি লিখিম 616 ঠিক আছে 616 যদি আমি উৎপাদকত ভাঙো তেনেহলে 2 এর কেইবাৰ যাব 3 বাৰ 2 এর তো না যায় 0 হয় নাই আকৌ 16 ত কেইবাৰ যাব 8 বাৰ ঠিক আছে আকৌ 2 এর দিয়া 2 এর কেইবাৰ যাব 1 বাৰ তাৰ পিছত কেইবাৰ যাব 5 বাৰ তাৰ পিছত 4 বাৰ ঠিক আছে আকৌ 2 এর দিয়া কেইবাৰ যাব 7 বাৰ তাৰ পিছত 2 এর কেইবাৰ যাব 7 বাৰ ঠিক আছে এতিয়া 2 এর না যায় তেনেহলে কে দিয়া হাতেৰে দিলে কেইবাৰ যাব 11 বাৰ যাব হল বাস তাৰ পিছত আৰু আমাৰ কিমান আছে 32 ঠিক আছে 32ক 2 এর কেইবাৰ যাব 16 বাৰ আকৌ 2 এর কেইবাৰ যাব 8 বাৰ আকৌ 2 এর দিয়া কেইবাৰ যাব 4 বাৰ আকৌ 2 এর দিয়া কেইবাৰ যাব 2 বাৰ ঠিক আছে এতেকে আমি 32 সমান সমান আমি কিমান লিখিব পাৰো 616 ইকুয়াল টু আমি কি লিখিব পাৰো 2 কেইটা আছে এটা দুটা তিনটা হয় নাই 2 টু দি পাৱাৰ 3 আৰু 7 ইনটু কি লিখিব পাৰো 11 আৰু 32 ইকুয়াল টু আমি কি লিখিব পাৰো 2 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে হয় নাই 5 টু দি পাৱাৰ সরি পাঁচটা আছে 2 তেনেহলে কি লিখিব পাৰি 2 টু দি পাৱাৰ 5 ঠিক আছে 2 টু দি পাৱাৰ 5 লিখিব পাৰি এতেকে আমাৰ লসাগু কিমান হ'ব সরি এতেকে আমাৰ গসাগু কিমান হ'ব এতেকে আমি লিখিম গ আ উ ঠিক আছে সোয়া 616 আৰু 32 এর গসাগু কিমান হ'ব ইয়াতেও 2 আছে ইয়াতেও 2 আছে গসাগুত কি যেটো সংখ্যা কমন আছে হেটো সংখ্যাই লব লাগে ইয়াতেও 2 আছে ইয়াতেও 2 আছে ইয়াতে 2 কেইবাৰ আছে 5 বাৰ ইয়াতে 3 বাৰ গসাগুৰ ক্ষেত্ৰত যেটো কম বাৰ থাকে হেটোহে লব লাগে অৰ্থাৎ আমি এইটোহে লম ঠিক আছে 2 কিউ তেনেহলে 2 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 2 3 বাৰ পূৰণ কৰি দিয়া 2 2 গুণ 4 4 2 গুণ কিমান হ'ব 8 ঠিক আছে
তেনেহলে আমি কি পালো গসাউ কিমান পালো 8 পালো তেনেহলে আমি লিখিম এতেকে সোয়া এতে প্রশ্নত কি দিয়া আছে কেবল এখিনি মিলাই দিবা তেওলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব 8 হ'ব হয় না নাই লিখিবা তেওলোকে এতেকে তেওলোকে খোজ কাঢ়িবলগীয়া ঠিক আছে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা উচ্চতম সংখ্যা কিমান হ'ব উচ্চতম সংখ্যা 8 হ'ব হয় না নাই উচ্চতম সংখ্যা কিমান হ'ব স্তম্ভৰ 8 হ'ব ঠিক আছে একেবাৰে সহজ তোমালোকে সুন্দৰ কৰি নোটস কৰি লবা এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থুপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ঠিক আছে হিমাদ্ৰী নামৰ এজনী ছোৱালী আছে ছোৱালীয়ে কি কৰিছে ছোৱালীজনীয়ে 625টা আৰু 325টা কি কৰিছে আন্তঃৰাষ্ট্ৰীয় হয় না নাই 625টা ভাৰতীয় ডাক টিকট ঠিক আছে আমাৰ ভাৰতৰ ডাক টিকট কেইটা 625 আৰু আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশনাল তোমাৰ কি ডাক টিকট কেইটা সংগ্ৰহ কৰিছে 325টা তাই এইবিলাক কি কৰিব বিচাৰিলে বিশেষ থুপ মানে কি ভাগ হয় না নাই এই বিশেষ থুপত কি কৰিব বিচাৰিলে প্ৰদৰ্শন কৰিব বিচাৰিলে অৰ্থাৎ দেখুৱাব বিচাৰিলে তাই এনেকৈ মানে দেখুৱাব বিচাৰিছে বা ভাগ কৰিব বিচাৰিছে যাতে তোমাৰ কি নহয় মানে যিমান কেইটা হি ভাগ নকৰক হয় না নাই এটা ডাক টিকট তোমাৰ কি না যায় ৰৈ না যায় তেনেহলে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ঠিক আছে ইয়াতেও তোমালোকে চোৱা ইয়াতে কি লিখা আছে সৰ্বাধিক যদি চোৱা এনেকুৱা টাইপৰ প্ৰশ্ন যদি সৰ্বাধিক আটাইতকৈ বেছি উচ্চতম এনেকুৱা শব্দ লিখা থাকে তাৰ মানে তাৰ কি বাহিৰ কৰিব লাগে গসাউ বাহিৰ কৰিব লাগে তেনেহলে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ঠিক আছে তেনেহলে আমি কি কৰিম 625 আৰু 325 ৰ কি বাহিৰ কৰি দিম গসাউ বাহিৰ কৰি দিম তেনেহলে 625 ক প্ৰথমত আমি উৎপাদকত ভাঙি দিম হয় না নাই 5 ৰে দিলে একবাৰ 5 ৰে দুইবাৰ 5 ৰে পাঁচবাৰ আকৌ 5 ৰে ইয়াক কেইবাৰ দেব দুইবাৰ দেব 5 ৰে কেইবাৰ দেব পাঁচবাৰ ঠিক আছে আকৌ 5 ৰে কেইবাৰ দেব পাঁচবাৰ হৈ গল তাৰ পিছত 325 চোৱা 325 5 ৰে দিয়া শেষত 5 আছে মানে 5 ৰে দিয়া 5 ৰে কেইবাৰ দেব 6 বাৰ আকৌ 5 ৰে পাঁচবাৰ ঠিক আছে 5 ৰে দিয়া একবাৰ 5 ৰে দিয়া তিনিবাৰ ঠিক আছে তো 13 মৌলিক সংখ্যা এতেকে আমি কি লিখিব পাৰো 625 সমান আমি কি লিখিব পাৰো 5 কেইটা পাইছো এটা দুটা তিনটা চাৰিটা হয় না নাই 5 কেইটা পাইছো আমি চাৰিটা আৰু আমি ইফালে 325 সমান আমি কিমান পাইছো 5 কেইটা পাইছো দুটা আৰু 13 ঠিক আছে তেনেহলে চোৱা এতিয়া আমি কি কৰিম এতেকে আমাৰ গসাউ কিমান হ'ব এতেকে গসাউ তেনেহলে গসাউ আমাৰ কিমান হ'ব চোৱা ইয়াতেও 5 আছে ইয়াতেও 5 আছে যেটো কমন থাকে এটো আমি লম গতিকে আমি চোৱা দুটাতে 5 আছে কম বাৰ 5 কিমান আছে দুইবাৰ আছে গতিকে 5 স্কয়ার মানে কিমান 5 দুবাৰ পূৰণ কৰিলে কিমান হ'ব 25 হয় না নাই তেনেহলে গসাউ আমি কিমান পালো 25 পালো তাৰ মানে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থুপত দেখাব পাৰিব 25টা থুপত অৰ্থাৎ 25টা ভাগ কৰিহে হি কি কৰিব পাৰিব এই ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব আমি হেকত লিখি দিম এতেকে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ঠিক আছে প্ৰদৰ্শন কৰিব পাৰিব সৰ্বাধিক কিমানটা থুপত প্ৰদৰ্শন কৰিব পাৰিব 25টা ঠিক আছে 6 নম্বৰ প্ৰশ্নটো চোৱা দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে
64 সেন্টিমিটার আৰু 80 সেন্টিমিটার দুয়োডাল ৰছীৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব ঠিক আছে দুডাল ৰছী আছে ঠিক আছে এটাৰ দৈৰ্ঘ্য কিমান 64 সেন্টিমিটার আর এটার কিমান 80 সেন্টিমিটার ঠিক আছে এই দুয়োডাল ৰছীক আমি কি এনেদৰে কাটিব লাগে হয়না নাই এনেদৰে কাটিব লাগে যাতে অলপ ৰছী তোমাৰ কি না যায় ৰৈ না যায় বা পেলাই দিব লগিয়া নহয় তেনেহলে আমি কিমান মানে সেন্টিমিটার পিছে পিছে কি আমি ৰছীবিলাক কাটিম ঠিক আছে এটো সোয়া ইয়াতে লিখা আছে সৰ্বাধিক শব্দটো লিখা আছে না নাই সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব তাৰ মানে আমি কি কৰিব লাগিব এই 64 আৰু 80 কি বাহিৰ কৰিব লাগিব গখাও বাহিৰ কৰিব লাগিব তেনেহলে আমি 64 সমান সমান 64 ক মৌলিক উৎপাদকত ভাঙি দিও 2 ৰে 3 বাৰ 2 ৰে 2 বাৰ আকৌ 2 ৰে কেইবাৰ দেব 16 বাৰ আকৌ 16 ক 2 ৰে 8 বাৰ হয় না নাই 8 ক 2 ৰে 4 বাৰ 4 ক 2 ৰে 2 বাৰ ঠিক তেনেকৈ 80 আমি 2 ৰে দিও 2 ৰে কেইবাৰ দেব 4 বাৰ ঠিক আছে 0 টু নামি আহিব আকৌ 2 ৰে 20 বাৰ 2 ৰে 10 বাৰ হয় নাই 2 ৰে 5 বাৰ ঠিক আছে এতেকে আমি 64 সমান সমান কি লিখিব পাৰো 64 ইকুয়াল টু 2 কেইটা হইছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা ঠিক আছে ছয়টা পাইছো তাহলে 2 টু দি পাওয়ার 6 ঠিক আছে আকৌ 80 ইকুয়াল টু আমি কিমান পাইছো এটা দুটা তিনটা চাৰিটা 2 কেইটা পাইছো চাৰিটা আৰু 5 এটা ঠিক আছে 2 চাৰিটা আৰু 5 এটা চোৱা এতেকে আমাৰ গখাও কিমান হ'ব এতেকে গখাও কিমান হ'ব 2 ইয়াতো আছে কমবাৰ কিমান আছে চোৱা 2 ইয়াতো আছে কমবাৰ ক'ত আছে ইয়াতে কিবাৰ আছে 6 বাৰ ইয়াতে আছে 4 বাৰ গতে কমবাৰ যেটো 2 আছে আমি হেতুহে লম হয় নাই 2 তেনেহলে 4টা পূৰণ কৰিলে কিমান হ'ব চাই লোৱা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 হয় নাই তেনেহলে আমাৰ কিমান হ'ব 16 বাস আমি গখাও কিমান পালো 16 তাৰ মানে সেই ৰছীৰ টুকুৰাবিলাক আমি কি কৰিব লাগিব 16 সেন্টিমিটাৰ কৰি কাটিব লাগিব হয় নাই তেনেহলে কি হ'ব আমাৰ এনেকে লিখিব লাগিব অকনো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হয় নাই এতেকে ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব আমি লিখিব পাৰো এতেকে সৰ্বাধিক হয় নাই ৰছী টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য এতেকে আমি ডাইরেক্ট লিখি দিও এতেকে সর্বাধিক রশির দৈর্ঘ্য হয় না নাই রশি টুকুরার সর্বাধিক দৈর্ঘ্য কিমান হ'ব আমাৰ 16 সেন্টিমিটার ঠিক আছে আমি রশি টুকুরা 16 সেন্টিমিটার করে যদি কাটো তেনেহলে আমাৰ কি নহব অকনো আমাৰ কি নহব রশি বেছি নহব বা অকনো আমাৰ কি না যাব পেলাই দিয়া না যাব তোমালোকে ইয়াৰ পৰা লিখিব পাৰা অকনো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য ঠিক আছে ইয়াতে তোমালোকে কি বহাই দিবা 16 সেন্টিমিটার হ'ব ঠিক আছে এইখিনি তোমালোকে লাষ্টত চোৱা ইয়াতে তোমালোকে শেষত এইখিনি তোমালোকে ইয়াতে এইখিনি কথা লিখি দিব পাৰা গতিকে আশা কৰিছো তোমালোকে ভিডিওটো ভাল লাগিছে বুজি পাইছা আৰু এই ভিডিওটো তোমালোকে বন্ধু বান্ধৱীৰ লগত শেয়ার করে দিবা